मोहम्मद की गाड़ी है, अल्लाह की इंजन है, दुनिया एक स्टेशन है, सेकिन ऑफिस कबर है, मुनकर नकीर टीटी है, टिकट सेकिन करता है, दिखाओ टिकट जन्नत की, वरना गाड़ी फेल है। बुझी बोले बुझी ना बोले कहो तारा कब छुट्टी हो এটা তো মুখ মিলে সারা सबो मोहम्मद की गाड़ी है, अल्लाह की इंजन है, दुनिया एक स्टेशन है, सेकिन ऑफिस कबर है, मुनकर नकीर टीटी है, टिकट सेकिन करता है, दिखाओ टिकट जन्नत की, वरना गाड़ी फेल है। सुभान अल्लाह टिकट লাগিব जन्नत जन्नत तो जाना है, जन्नत की सामान लेना है, दिखाओ टिकट जन्नत की, वरना गाड़ी फेल है। सुभान अल्लाह जन्नत যাব কাৰণে তো जन्नतर सामान তো লাগিব, এনে আৰু जन्नत গুচি যাব, কবৰত তো সোমাবই লাগিব একদিন, কবর আছে আহি আছে, যিমানে বয়স যাই আছে ডুপ্লিকেট বয়স আমার মাটির চেহারা, যেনেকা মাটির পুতলা বৰষুণত থৈ দিলে কি হয়, খহি যায়, এটা মাটির পুতলা বৰষুণত থৈ দিলে কি হয়, খহি যায়। আর আমিও মাটিরে পুতলা, আমার বৰষুণত থব নালাগে, ডেকা কালত কেনেকা আছিলো আর বুড়া কালত ছোৱা এই এক মোলা বিচাৰ চেহারা চাই, দাঁত কমজোরি, দাড়ি পকি গল, চুলি হয়ে গল, হাতুর বিষ, পেটর বিষ, সুগার, প্রেসার সব আহি গল, এটা ডুপ্লিকেট, শরীরটো হৈ গৈছে ডুপ্লিকেট। আর এই ডুপ্লিকেট চেহারা লৈ কিনে আমাৰ কিমান বাহাদুৰি, একদিন কবৰত যাব লাগিব, কবৰত সোমাবই লাগিব, একদম গেৰেণ্টি। আপোনালোকে ভাবি লওক, আজি মোৰে চাওক, মোৰ মায়ে মৰি গ'ল, মোৰ বাবা মৰিল, কাকা মৰিল, ভনী মৰিল, এতিয়া মই চিন্তা কৰি আছো কালি মই যাওঁ নেকি, কোনো গেৰেণ্টি নাই। কবৰৰ পেটত চবে সোমাব লাগিব, কবৰৰ পেটত চবে সোমাব লাগিব, সেইকাৰণে কৈছে নহয় কবৰৰে কথা শুনি বুকু কঁপি যায়, চকু বন্ধ হ'লে মমিন গম পাবি ভাই, কবৰৰে কথা শুনি বুকু কঁপি যায়, চকু বন্ধ হ'লে মমিন গম পাবি ভাই, হয় এদিন নহয় এদিন ভাই যাব যে লাগিব এটাই কবৰত, এটাই কবৰত। এই কবৰত সোমাই দিম, তার দরজা নেই, খিড়কি একো নাই, চিল্লা বাখর কইও একো লাভ নাই, তাতে আমি কবর দিয়ে আর কবরের উপরের পৰা চিল্লাই, কবরের উপরের পৰা চিল্লাই, মোটা মোটা বাঁশ দেন, মোটা মোটা বাঁশ দেন, গুড়ির বাঁশটা দেন, মাটিটা ভালকো দেন, কইলে কয় এটা তার মাঝখানে মোটা মোটা বাঁশ দেন, আর ভাল করে কোদাল দিয়ে মাটি বেশি দেন, আর ভালকে কোদাল দিয়ে মারিয়ে দেন, কইলে কয় যে ই উঠিব আহিব নোৱাৰে, আমি 3 দিন খাম 40 দিন খাম, কি খাম 3 দিন খাম 40 দিন খাম, সপ্তাহ মান খাম, খুৱাব লাগিছিল মাদ্ৰাছাৰ ল'ৰা বাকী, নহ'লে খুৱাব লাগিছিল মাদ্ৰাছাত অলপমান চাউল দি দিব লাগিছিল, আৰু নহ'লে লেংৰা কোনা ফকিৰে মাতিব লাগিছিল। আমি দামী দামী মানুহ মাতো, গাড়ীৱালা মানুহ মাতো, আৰু গাড়ীৱালা মানুহ পুৰা আহি যায় 40 দিন 3 দিন খায়, মাছে কৰি আছে গৰুৱাতি কৰি আছে, এছাৰি দেখে না বাকী দাদা ক'লে যাব না, সপ্তাহ মই খাই সপ্তাহ আছে কৈছে বোলে, মই আলি বোলে মই মুখত কৰিছোঁ, এই 3 দিন 40 দিন 1 বছৰ এইবিলাক নিয়ম নাই, এইবিলাক একদম নিয়ম নাই। এইটো হৈছে অলপমান হিন্দু মানুহসকলে শ্ৰাদ্ধ কৰে, শ্ৰাদ্ধ 13 দিন 10 দিন বুঝলেন,
আজি হিন্দু মানুহে আমাৰ জাতিটোক সন্মান কৰি আছে আজান দিলে সিহঁতে স্কুটাৰ বাইক ৰখাই দিয়ে আজানটো শুনে চাব আজি মৰা মানুহ আমাৰ মুছলিম মানুহ মৰা মানুহ লৈ গ'লে হিন্দু মানুহে আজি আজান দি থাকিলে হিন্দু মানুহ মছজিদ যাব পাৰে কৰে আৰু আমাৰ আজান দি আছে আমাৰ মুছলমান মানুহ আজান দি আছে মছজিদে এফালে মুছলমান ল'ৰাই মুছলমান মানুহ পুৰা কৰি আছে কেৰম খেলি আছে নামাৰ লাগে তাত খেলি আছে এফালে কৈছে আল্লাহু আকবার আজান দি আছে এফালে তাস খেলি আছে এফালে পক্ষী খেলি আছে এফালে মোবাইল খেলি আছে এফালে কেৰম খেলি আছে সন্মান দিয়ে না আজি হিন্দু মানুহে সন্মান দিছে আজান দিছে মছজিদ দেখা পাইছে আজি সন্মান নাই আজি মৰা মানুহ লাজ লৈ গৈ আছে আজি মুছলমান মানুহ চাই আছে কিন্তু মুছলমান মানুহ দৌৰি কেনে কাংখাল ওলাইছে আৰু কি কৈছে না আমি নাপাম না আমাৰ কাপোৰ নাপাম না মুছলমান কেতিয়াও নাপাম নহয় মুছলমান সদায় পাক থাকিব যদি মই 10 কলম দি মই কাংখাল লৈ গ'লো হয় মই কিমান দেখি পালোঁ হয় এইগিলা কথা আমি বুজি নাপাওঁ এই যেতিয়া আমাৰ দিন নাথাকিব আমি দিনৰ ৰাস্তাত যেতিয়া নচলি আমাৰ দিন নাহিব আমি দিনৰ ৰাস্তাত চলিব লাগিব এই যে আমি 3 দিনৰ কাৰণে যাওঁ 40 দিনৰ কাৰণে যাওঁ তাতে অলপমান দিন বুজি পোৱা যায় ময়ো যেতিয়া 3 দিন 40 দিন যেতিয়া মই গৈছোঁ এতিয়া মই বুজি পাইছোঁ আৰে এতিয়াও পুৰা মানুহ মই যেতিয়া আগতে অলপমান জামাতৰ পৰা আহিলোঁ মোৰ এখন সৰু দোকান আছে তাতে মোৰ চিআৰপিয়ে ডিউটি দিয়ে 8জন চিআৰপি হিন্দু মানুহ চিআৰপি একে প্ৰতিষ্ঠানলৈ ডিউটি দিয়ে মোৰ দোকানৰ কাষত দোকানৰ কাষত নাপায় গাই দিয়ক কি গাই কি দিলে কথা কৈ আছো এই চিআৰপি মোৰ দোকানৰ কাষত ডিউটি দিয়ে চাৰিআলি তেতিয়া মানে চিআৰপি আহিছে ৰাজেন শৰ্মা এই চিআৰপি থা ৰাজেন শৰ্মা আৰু মানে ৰাজেন শৰ্মা আহি কেনে কৈছে মৌলানা মোক মানে মৌলানা বুলি আছো মই মৌলানা নহয় মই জামাতত ধৰি কিনে দাঁড়ি গৈছে মইতো আলিমুল্লাহ নহয় এই চিআৰপি আহি কেনে কৈছে মৌলানা मुझे क्या हुआ कैसे बोले आपको एक बात पूछता है मुझे क्या कुछ आप लोग हजरत मोहम्मद है उदाहरण है अच्छा हजरत मोहम्मद का बाप का नाम क्या था और माँ का नाम क्या था मैं तो फांसी बोलूं मैं तो ना जानूं नतुन नतुन জামাতৰ পৰা আহিছো মই তো না জানো নবীৰ বাবার নাম কি মায়ের নাম কি মই না জানো कैसे बोले मैं शेख कैसे ये तो जानता है ये तो पूछने का बात है जानता है ये तो मैं जानता हूँ शरीफ को कैसे जानता है ये तो पूछने का बात है हम मुसलमान नहीं जानता है नहीं बोलिए हम जानता है शरीफ को कैसे अब बोलो भाई मुझे बोलेगा कस्टमर है जो जानता है तो ना शरीफ जो बोल बोलूँ आप थोड़ा दुकान देखिए तो हम थोड़ा सामने में मस्जिद अगर दुकान के सामने मस्जिद हम बोले हम थोड़ा आ रहा है हम बहाना देते मस्जिद में गया इमाम साहब के पास हम पेशाब करने नहीं गया हमको भी मालूम नहीं इमाम साहब को जाके पूछा इमाम साहब को फंस गया क्या कोई एक शहरी ने हमको आके पूछा नबी का बाप का नाम क्या है माँ का नाम क्या है हमको मालूम नहीं क्या बोल दे तो हम आया भाई मौलाना आ गया बोला हाँ आ गया भाई अब बताया नहीं नबी का बाप का नाम माँ का नाम बताया नहीं ये तो जानता है हमारा हजरत मोहम्मद मुस्तफा सल्लल्लाहु अलैहि वसल्लम का अब्बा का नाम था अब्दुल्ला क्या नाम था कोई नेकानी से भी अभी याद कर लो हमारा भी ऐसे हुआ था और माँ का नाम क्या था आमीना क्या नाम हाँ आमीना ऐसे भी आदमी ने यहाँ चुपचाप बैठा हुआ था अच्छा बात सीख लिया
আমরা এখানে বলতে নিকালটা আমার এখানেও বহুত মানুষ আছে জানি না तो एक धर्म কথা आरु जो पुलिस से शेयर की भाई मौलाना बोले क्या आप लोग का ऐसे एक नमाज है 2 बार अदा होता है और फंस गया आपका ऐसे एक नमाज है 2 बार अदा होता है और फंस गया ये जाने को কথা নেই বহুত মানুহ নাজানে আজি মই দেখা পাইছো আমাৰ তাতে সৰু সৰু বাচ্চা बाबा कैसे बाबा लोग आओ जी बिल्ला शिकाय दे चुप किशोर लगे तब ना दे बाबा के नाम दे किशोर लगे एनेटा धर्म কথা সেই কাৰণে ভাই মহতৰম বুজুৰ্গ দোস্ত এইটো আমি শিকিব পাৰিম ভিন্ন ৰাস্তাত মক্তবৰ লাইনত মাদ্ৰাছাৰ লাইনত আজি এজন আলিম উলামা 40টা মানুহক জাহান্নামৰ পৰা জান্নাতত লৈ যাব আলিমৰ দাম আছে আমি একটা দাম দিয়া না আজি আমি আলিম উলামাৰ চিনি পোৱা নাই ইয়া আমি সালাম মুসাফা নাই আলিম উলামাৰ ইজ্জত নাই ইয়াতে খালি আমি ইজ্জত দিও যেতিয়া নিকাহ হ'ব তেতিয়া আলিম উলামাৰ ইজ্জত নাই যেতিয়া মানুহ মৰিব তেতিয়া লাগে তেতিয়া কিবা বিপদ হৈ যাব কাবিজ লাগে তেতিয়া লাগে এনে হ'লে আমি আলিম উলামাৰ চিনি নাপাওঁ সেইকাৰণে আলিম উলামা আমি যে পাইছো কৈছে আলিম উলামাৰ লগত উঠা বহা কৰা মৰম কৰা কেতিয়াবা হাদিয়া আঁতৰ দিয়া তেওঁ তেখেতসকলৰ পৰা কিবা অলপমান মছলা লোৱা সেইকাৰণে মহতৰম বুজুৰ্গ দোস্ত আমি সালাম দিব নাজানো আমাৰ তাতে মানুহ আছে কিছুমান কৈছে বোলে এটা কোৱা শেষ কৰি দিবি না যাব লাগিব কিন্তু এটা কোৱা এটা মেকুৰী কৰিব কি কৰি হা কোন और नहीं सब दिमाग में इतना मौलिक कैसे सर कभी बड़ा वही कैसे बोले ऐसा कुआं एक कुआं में एक बिल्ली गिर गया क्या गिरा बिल्ली में मेकुरी जब पूरी हो एक कुआं पर मैंने एक गांव पर 40 घर माने पानी खाए ऐसा कुआं 40 घर माने पानी खाए वजू करे गाय धुए बासन धुए सब करे हे कुआंটো মেকুৰী পৰি গ'ল এটা পানী যেতিয়া উঠায় পানীটো গোন্ধায় মেকুৰী পৰি গ'ল পচি আছে এটা বহুত মুশকিল হৈ গ'ল 40 ঘৰ মানুহ কেনেকৈ পানী খাব ক'ৰ পৰা আনিব এতিয়া মোল্লা তাত গৈছে কৈছে বোলে আমি মোল্লা তাত যাওঁ আমাৰ এখানে একটা মোল্লা আছে তাই মছলা দিব পানীটা কি ৰকম পাক কৰিব না পানীটো কেনেকৈ পাক কৰি হে মোল্লাই মছলা দিব सेक्रेटरी प्रेसिडेंट गांवला सब बोल इनारो कैसे जुना सलाम अलैकुम किसे सलाम अलैकुम हमें तो सलाम ना लगे सलाम अलैकुम क्यों खाली কি হলো বলে নহয় আমার তোমার মেকুরি পড়ি গল পুরো পানি গুন্ধায় এটা পানি কি কেনেকা পাক করে ছাড়া হয় কইছে 3 ভাগ পানি উলাই পানি পাক सब आई गो 3 भाग पानी उलाई दिले कोनबाय কৈছে বলে 3 भाग पानी নহয় কুয়ার পানি গুটে উলাই দে রাতি ভর্তি হয়ে দিব রাতিপুৱা খাই কাপোৰ খাম সব পানি উলাই দিলে ৰাতিপুৱা পানি ভর্তি হৈ গ'ল আৰু পানি উঠাইছে আৰু বেছি গুট খাও বলে মোল্লা মছলা দিব নালাগে সব মোল্লা দেখি মোল্লা কি মছলা দিবি পানিটো খুব পাকে নহয় কিনা গুন্ধা আমি সব পানি উলাই দিলো বুঝে মেকুরিটো তো আমি পোৱা নাই পানি উলাই দিছে যে মেকুরি উলা যে আমাৰ ইয়াতে মেকুরি ঘুমাই আছে এই দিলত মেকুরি ঘুমাই আছে দোকানৰ পৰা হয় খেতিৰ পৰা হয় বাবাৰ পৰা হয় চাকৰিৰ পৰা হয় অমুকৰ পৰা হয় ডক্টৰৰ পৰা হয় অমুকৰ পৰা হয় এনেকা আমাৰ দুনিয়াৰ বস্তু এটা ঘুমাই আছে তাৰ মানে মেকুরি ঘুমাই আছে এই মেকুরিটো উলাব লাগিব আল্লাহৰ পৰা হয় এইটো একই ঘুমাব লাগিব আল্লাহৰ পৰা যে হয় এইটো একই অন্তৰ ঘুমাব লাগিব যে আল্লাহই কয় বেমাৰ দিয়া মালিক আল্লাহ শিফা দিয়া মালিক আল্লাহ দুখ সব আল্লাহৰ হাতত
ধনী গরিব আল্লাহর হাতত হায়াত মোয়া আল্লাহর হাতত সব নিজাম আল্লাহ চলাই আছে এই 18,000 মখলুকাত আল্লাহ আমার কাছে বানাইছে আর আমার ইনসান আর জিন্নাতক ইবাদতের কাছে বানাইছে কি কাছে বানাইছে ইবাদতের কাছে বানাইছে 18,000 মখলুকাতের ভিতৰত 6,000 মখলুকাতে কণী পারে আর 6,000 মখলুকাতে পোৱালি দিয়ে আর 6,000 মখলুকাতে গছ-গছনি দিয়ে আর আল্লাহ পাকে আমার শ্রেষ্ঠ বানাইছে শ্রেষ্ঠ এখানে কৈছে মই জিকিৰৰ ওপৰত বক্তা আছে বক্তা বহুত ভাগৰি আহিছে মূললৈ আহিছে বহুত ভাগৰি আহিছে আৰু বহুত দূৰৰ পৰা 2,500 কিলোমিটাৰ দূৰৰ পৰা আহি প্লেনত উঠিছে আৰু 2-3 দিন টোপনিয়ে নাই এতিয়া আপোনালোকৰ এটা মৰম চেনে পায় এই হুজুৰ আমাৰ আহিছে আৰু মই এটা চান্স পালোঁ কালি বহিব আপোনালোকৰ লগ পালোঁ কেনেকৈ শুনিছে চান এতিয়া মোক বক্তাই কথা পাতিলে এনেকৈ থাকি আৰু কথা বহুত আছিল তাৰমানে কথা দিলে তাৰমানে চব বস্তু মানে চব জেগাত ক'ব নোৱাৰি সেইকাৰণে কৈছে বোলে নামাজ কৈছে বোলে নবীৰ চকু ঠাণ্ডা শয়তানৰ কমৰ ভাঙি যায় মইতো একো জানা নাছিলোঁ 40 দিন যোৱাৰ পাছত শেষ কৰিছে গাব লাগে খাই আছোঁ তাৰমানে কথাটো যিটো তাৰমানে ধৰাচোন কি নাপাই আছে না কৈছে বস্তু কাটি যায় কি ক'ম বুলি ভাবিছিলোঁ কৈছে যে মই যেতিয়া মই যেতিয়া জামাতত গৈছিলোঁ বিশ্বাস কৰিব মই প্ৰথম গৈছিলোঁ আৰু মোৰ লগত जमात में जब पहले कोई मतलब दिया तो हमारा साथ में 5 आदमी था बुलवा इतना लंबा दाढ़ी एक का साल का छोटा साल और एक 80 एक 90 ऐसे था बुढ़ा आदमी पगड़ी लगा हुआ था तो एक बुढ़ा मानव का मुंह लोग कोई से जमात और मैं भाविसु बुढ़ा मानव का पाई बिसु मैं अलग खिची वो पाई सीखने के लिए हम अच्छा नाना मिल गया चाचा मिल गया तो किया जमान में अच्छा तो चाचा को बोला कि चाचा ओ चाचा मैं नतुन आई जमान में नुकोला मन ठिकाई दी कोई वाला इन्ना कना आउदी बोला मैं ठिकाई दी मैं ना जान चाचा बोला ठिकाई दी वो 50 বছর নামাজ কোনা নামাজ তারা ঠিক আছে চাচা কুলওয়াল্লাহ শিকাই কি শিকাইছে হ্যাঁ চাচা 90 বছর 50 বছর পূর্ণ নামাজি চাচাই কৈছে আগতে মই পঢ়ি তাৰ পাছত তই পঢ়িবি মই হ'ব দে চাচা পঢ় চাচা কুলওয়াল্লাহ পঢ়িছে 50 বছর নামাজি চাবি দে এটা আমি বহুত আছে চাচা পঢ়িছে কুলওয়াল্লাহ চাচা পঢ় চাচা পঢ়িছে বিসমিল্লাহির রহমানির রহিম কুল হুয়াল্লাহু আহাদ আল্লাহুস সামাদ লাম ইয়ালিদ ওয়ালাম ইউলাদ এই নামাজ এটা মানুষ বহুত আছে এটা মানুষ বহুত হ্যাঁ বলে চাচা ঠিক আছে না পূর্ণ নামাজি ভগবান পূর্ণ নামাজি 50 বছর পূর্ণ নামাজি আমার পুরো ইয়াদ আছে বলে চাচা আমার আরো প্রশ্ন একবার ভালকে পড়না মুখস্থ করি চাচা কইছে শুনি বিসমিল্লাহির রহমানির রহিম কুল হুয়াল্লাহু আহাদ আল্লাহুস সামাদ লাম ইয়ালিদ ওয়ালাম ইউলাদ
কৈছে ডাক্তৰ যাব লাগে ক'লে বহুত দিন কুলহু আল্লাহু আল্লাহু সামাদ দুবাৰ কৈছো তাৰপাছত এটা সৰু মাদ্ৰাছা চেৰি আহিছে সৰু চাই ল'ৰা এটা আহিছে মাদ্ৰাছা মই মাদ্ৰাছা ল'ৰাটো মাতিছোঁ আমার কুলওয়ালাটা শিখাই দিত মাদ্রাসার ছোট ল'ৰা 10 পারা আমার কইছে দাদা আপনি এটা কথা মনত রাখিব মতে কি ইটার বেড়াখানো কি কয় ইটার বেড়া কি কয় হ্যাঁ কি মনে করছে তা যাওয়াটা দেখি ইটার বেড়া কি কয় আর মই কই আছিলো কি বিসমিল্লাহিররহমানিররহিম কুল হু আল্লাহু আহাদ আল্লাহুস সামাদ কি বলছো কুল হু আল্লাহু আহাদ আল্লাহুস সামাদ এটা কইছো আল্লাহ বুঝলা তে এই ফুল বাক্যটো কইছে আপনি এটা আল্লাহ নকব এই ইটা বেরাকে আছে কি কয় বিসমিল্লাহিররহমানিররহিম কুল হু আল্লাহু আহাদ ওয়া কুল হু আল্লাহু আহাদ আল্লাহুস সামাদ বুঝলে এটা কবি আপনি বাপ হলোরা এখানে আগর বক্তা কিন্তু কই দিছে যে ভাই আমার কোন বাচ্চার যে মাদ্রাসা লাইন ঘুমাই দিয়া নহলে বক্তব্য ঘুমাই দিয়া দিনটা বেয়া আহিছে কিন্তু দিনটা বেয়া আহিছে আর মই এটা ধনী ঘৰৰ মানুহ খেকবি ধনী ঘৰৰ মানুহ মই কৈছো দাদা आपका लड़की मकतब में भेजना मुझे क्यों इंग्लिश मीडियम मोर लड़ा वाले इंग्लिश मीडियम की इंग्लिश कय कुछ बोले আমার লড়াই তো ভাই আউযুবিল্লাহ আলহামদুলিল্লাহ পারে আপনার লড়াই না আমার লড়াই ইংলিশ তামাম ইংলিশ কয় ইট ইজ নট ভেরি শর্ট ম্যান আন্টি থ্যাংক ইউ ভেরি শর্ট ম্যান আরে কলিমা না জানি তো এখানে মোটর বুজুর্গ দোস্ত আমি দিন রাস্তা যাও এটা সাল্লে বিল্লে মাদ্রাসা ডাঙর বুড়া সব জামাত লাইন আর সরু বাচ্চা যে আছে মাদ্রাসার লাইন বক্তব্য লাইন আমি যদি যাম তাহলে লাভ হবে এখানে মই এটা জিকির এটা গাও শেয়ার করি বক্তা বহুত ভাগৰি আছে আৰু মুদ্রা মানে বহুত ভাল লাগে ইয়াতে আহি আৰু মই কোৱাটো মন্তাজ শোনাটো মন্তাজ কিবা যদি মোৰ ভুলভ্ৰান্তি হৈছে আপোনালোকে মোক নিজৰ ভাগে মাফ কৰি দিব আৰু মোৰ কাৰণে দোৱা কৰিব যে মই এনেকুৱা দিনৰ ৰাস্তাত চলিব পাৰোঁ আলিম উলামাৰ লগত যে মই এনেকৈ বহিব পাৰোঁ মোৰ কাৰণে দোৱা কৰিব আৰু সকলো আমাৰ মাই নাই বাবা নাই সকলো কাৰণে দোৱা কৰিব যাৰ আছে ঠিক কৰিব এখানে মই কৈছোঁ নহয় মমিন হয় এই দুনিয়াখনৰ পৰা যাব লাগিব আমাৰ জীৱনটো হ'ল কচুপাত কচুপাতত কিন্তু পানী নাই কচুপাতত যেতিয়া পানী নাথাকে পৰি যায় কচুপাতৰ পৰা যেতিয়া পানী পৰি যায় তাক বিচৰা টান সেইকাৰণে কৈছে আমাৰ জীউটো পানী শৰীৰটো হ'ল কচুপাত জীউটো ওলাই গ'লে আৰু বিচাৰি পোৱা টান সেইকাৰণে কৈছে নহয় কচুৰ পাতৰ পানী কচুৰ পাতৰ পানী কৰে বল বল পৰিলে পামৰে না কচু পাতাৰ জলে মতন মানুষে জীৱন্তী কচু পাতাৰ জলে মতন মানুষে জীৱন্তী কোনদিনা যাবে চলে তোমার ময়নাটি কচু পাতার জলের মতন মানুষের জীবনটি কোনদিনা যাবে চলে তোমার ময়নাটি মই এখিনি পাইছে কৰিলো আপোনালোকে কোৱা পৰিমাণ কৰি আমল কৰিলা আল্লাহ কথা আমাৰ কৰি আসসালামু আলাইকুম অসংখ্য ধন্যবাদ থাকিল সাদির আহমেদ ঠাকুর মামা এতিয়া আমাৰ अभी हमारे